নমস্কাৰ, মই আয়ুষ। আজি হৈছে 4 মে দেওবাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে পাহাৰ মৰুভূমি বা সাগৰ কটোৱে সাৰি নাযাব পাকিস্তানী শত্ৰুৰ পেহেলগামৰ ঘটনাৰ উত্তেজনাৰ মাজতে ভাৰতে ক্ৰয় কৰিব 48টা লঞ্চাৰ আৰু 85টা ক্ষেপণাস্ত্ৰ। আচলতে সেনাই এয়াৰ ডিফেন্সৰ বাবে নেক্সট জেনেৰেশ্যন এয়াৰ ডিফেন্স চিষ্টেম ক্ৰয় কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। পৰৱৰ্তী খবৰটো হৈছে মুকলি আকাশৰ তললৈ বিশাল ফুকন অনলাইন ট্ৰেডিং কেলেংকাৰীত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছিল বিশালৰ ওপৰত থকা তিনিওটা গোচৰতে জামিন লাভ। পৰৱৰ্তী খবৰটো হৈছে চেন্নাইৰ পৰা বিমানেৰে শ্ৰীলংকালৈ পেহেলগাম আক্ৰমণৰ সন্ত্ৰাসবাদীৰ চোৰাংচোৱা সূত্ৰৰ তথ্য পাই বিমানবন্দৰ তালাচী। পেহেলগাম কাণ্ডত জড়িত সন্ত্ৰাসবাদীসকল বিমানেৰে শ্ৰীলংকাৰ কলম্বোত উপস্থিত হ'ব পাৰে চোৰাংচোৱাৰ সূত্ৰে এই খবৰ পাই কলম্বোৰ বিমানবন্দৰত চলিল তালাচী। পৰৱৰ্তী খবৰটো হৈছে দ্বিতীয়বাৰলৈ অষ্ট্ৰেলিয়াৰ সংসদীয় নিৰ্বাচনত জয়ী এন্টনি আলবানিজ। 2004 চনৰ পাছত একেৰাহে দ্বিতীয় বিজয়ৰ ইতিহাস অষ্ট্ৰেলিয়াৰ 31 সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে জয়ী হৈছিল এন্টনি। প্ৰধানমন্ত্ৰী মোদীৰ সুসম্পৰ্ক অষ্ট্ৰেলিয়ান প্ৰধানমন্ত্ৰীগৰাকীৰ। পৰৱৰ্তী খবৰটো হৈছে ময়ো মানুহে কোনোবা সময়ত খঙৰ ভমকত দুখাৰ তেনেকৈ কৈ দিলেও ক্ষমা বিচাৰিলে কৃষ্ণমণি নাথে। পৰৱৰ্তী খবৰটো হৈছে ৰেড ক্লিফ লাইনত বাংলাদেশীৰ উদ্ভণ্ডালি বাংলাদেশে মুকলি কৰিবলৈ বাধ্য হ'ল ভাৰতীয় নাগৰিকক। পৰৱৰ্তী খবৰটো হৈছে পাকিস্তানৰ পৰা সকলো ধৰণৰ আমদানি নিষিদ্ধ কৰিলে ভাৰতৰ বাণিজ্য মন্ত্ৰালয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে সোমাব নোৱাৰিব পাকিস্তানৰ সামগ্ৰী। পৰৱৰ্তী খবৰটো হৈছে মানস ৰাষ্ট্ৰীয় উদ্যানত 3টা হাতী নিধন চোৰাং চিকাৰীয়ে হাতীকেইটা নিধন কৰাৰ সন্দেহ। পানবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ হাতী নিধন ভাৰত ভূটান সীমান্তৰ পালেংচি বিতৰ কিছু নিলগত এই ঘটনা। পৰৱৰ্তী খবৰটো হৈছে কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে ঘোষণা। দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ড্ৰাই ডে ঘোষণা 5 মেৰ বিয়লি 4:30 পৰা 7 মেৰ 4:30লৈ ড্ৰাই ডে ঘোষণা। 11 মেৰ ভোট গণনাৰ দিনা ঘোষণা কৰা হৈছে ড্ৰাই ডে। পৰৱৰ্তী খবৰটো হৈছে প্ৰধানমন্ত্ৰীৰ সৈতে আধা ঘণ্টীয়া বৈঠক জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰ। পেহেলগামৰ নাৰকীয় আক্ৰমণৰ পিছত প্ৰথমবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাই প্ৰায় আধা ঘণ্টা ধৰি প্ৰধানমন্ত্ৰীৰ সৈতে। পৰৱৰ্তী খবৰটো হৈছে খতম কৰিম দিলৱাৰ তিলৱাৰক বিশ্বৰ 180খন দেশৰ ভিতৰত ভাৰতৰ স্থান 159। তথাপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে প্ৰেছ ফ্ৰীডম ডেৰ শুভেচ্ছা। পৰৱৰ্তী খবৰটো হৈছে ম্যানমাৰত জুণ্টা বাহিনীৰ 243টা আক্ৰমণ 200ৰো অধিক লোকৰ মৃত্যু গৰিহণা ৰাষ্ট্ৰসংঘৰ। ম্যানমাৰৰ সেনাবাহিনীয়ে অব্যাহত ৰখা মাৰাত্মক আক্ৰমণক গৰিহণা দিছে ৰাষ্ট্ৰসংঘই। কিন্তু দেশখনত সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পৰ ফলত প্ৰায় 3800 লোকৰ মৃত্যু হোৱাৰ পাছত জুণ্টা চৰকাৰে যুদ্ধবিৰতি ঘোষণা কৰিছিল। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰৰ মুৰব্বী ভলকাৰ তুৰ্কে এক বিবৃতিত কয় যে 28 মাৰ্চৰ ভয়াৱহ ভূমিকম্পৰ পিছত নামমাত্ৰ যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছতো সাধাৰণ নাগৰিকৰ ওপৰত হিংসা অব্যাহত আছে। আজিলৈ ইমানে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ মই সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।